আজি 21 নৱেম্বৰ। আজি 21 নৱেম্বৰ তাৰিখে অসম স্বাধীনতা ছাত্ৰ সন্থাৰ আমাৰ প্ৰতিষ্ঠাপক সম্পাদক সন্তোষ কুমাৰ তপ্নদেৱৰ 30তম মৃত্যু বাৰ্ষিক। তেখেতৰ মৃত্যুবাৰ্ষিক আমাৰ বহুভাষিক কবি সন্মিলন তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু দক্ষিণ তিনিচুকীয়া যুৱ সংঘৰ সহযোগত আমি দেখিবলৈ পাইছোঁ চট্টটিংৰাই চাহ বাগিচা। তিনিচুকীয়া জিলাত চট্টটিংৰাই যি চাহ শ্ৰমিক সামূহিক উন্নয়ন কেন্দ্ৰ আছে তাতে অনুষ্ঠিত কৰিছে, উদযাপন কৰিছে, তাতে উপস্থিত হৈছোঁ। আৰু তেখেতৰ এই উদযাপন কাৰ্যসূচীৰ পৰা তেখেতসকলে কি বাৰ্তা জনাব, কি অনুভৱ, কি সবেগ জনাব তাৰে কিছু কথা জানিবলৈ যত্ন কৰিম, আপোনালোকক জনাবলৈ যত্ন কৰিম। আমাৰ দেখিবলৈ পাইছোঁ আমাৰ চট্টটিংৰাই চাহ শ্ৰমিক সামূহিক উন্নয়ন কেন্দ্ৰৰ বাধ্য আছে, যিগৰাকী শিক্ষা প্ৰদান কৰে, তেখেতৰ পৰা জানি প্ৰথমতে কি জনাব আপুনি এই বিষয়ে। আমি আজি অসম বহুভাষিক কবি সন্মিলন তিনিচুকীয়া জিলা সমিতি আৰু আমাৰ আমাৰ বৰডুবি বাহাদুৰ চাৰিআলি বহুভাষিক কবি সন্মিলন আৰু আমাৰ চট্টটিংৰাই চাহ শ্ৰমিক সমূহীয়া উন্নয়ন কেন্দ্ৰৰ সহযোগত আজি আমি সন্তোষ কুমাৰ তপ্নদেৱৰ 30 সংখ্যক মৃত্যু দিৱস তিথি আমি উদযাপন আমাৰ এই সমূহীয়া কেন্দ্ৰতে পালন কৰিছোঁ। আৰু আটছা জিলা সমিতিৰ প্ৰাক্তন আটছা নেতা সভাপতি সম্পাদক পৰেশ গোৱালা ডাঙৰীয়া আৰু কনক কুৰ্মী উপস্থিত আছিলে, দেৱাৰু কুৰ্মী আৰু দয়াৰাম ভক্তা আমাৰ ইয়াত উপস্থিত আছিলে। আৰু কবি মহিলা সমিতি আমাৰ কেন্দ্ৰীয় সমিতি মহিলা সমিতি আমাৰ সীমা মুণ্ডা বাইদেউ আমাৰ মাজত উপস্থিত আছে, আমাক সহযোগ কৰিছে যথেষ্ট। আৰু আমাৰ দক্ষিণ তিনিচুকীয়াৰ আমাৰ মানে বৰডুবি বাহাদুৰ চাৰিআলিৰ কবি সন্মিলনৰ আমাৰ সাগৰ পানিকা আছে। তাৰপিছত জিলা সমিতিৰ আমাৰ ৰবীন কুৰ্মী ডাঙৰীয়া কবি সন্মিলনৰ আৰু ৰাজ পাটনায়ক ডাঙৰীয়া সভাপতি সম্পাদক আমাক যথেষ্ট সহযোগ কৰে সকলো সময়তে। তো তেখেতসকলক আজি আমাৰ যি কাৰ্যসূচীটো পালন কৰা হ'ল সন্তোষ কুমাৰ তপ্নদেৱৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যেতিয়া আমাৰ স্বাধীন হৈছিলে দেশ 1947 চনত, তেতিয়া আমাৰ চাইমন সিং হৰ সভাপতি আছিলে আৰু সন্তোষ কুমাৰ তপ্ন সম্পাদক আছিলে। আমাৰ এই তেতিয়া আমাৰ চাহ জনতা জাতি ছাত্ৰ সন্থা বুলি নাছিলে, আমাৰ এই নাম আছিলে চুটনাগপুৰী ছাত্ৰ সন্মিলন বুলি আছিলে। চ' তেতিয়াৰ পৰাই চাইমন সিং হৰ আৰু সন্তোষ কুমাৰ তপ্নদেৱ সভাপতি সম্পাদক তেতিয়াৰ পৰাই আমাৰ এই ছাত্ৰ সংগঠনটো মানে গঠন হ'ল আৰু আজিলৈকে এতিয়া অসম চাহ জনজাতি ছাত্ৰ সন্থা বুলি এতিয়া নামেৰে জনাজাত হৈছে। আৰু আজি যিসকল উপস্থিত হৈছিলে ইয়াত বিষয়ববীয়া সকলোকে মই ধন্যবাদ জনাইছোঁ। নিশ্চয় আমি দেখিবলৈ পাইছিলোঁ আমাৰ আটোৱা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আছে, তেখেতৰ পৰা জানিম কি ক'ব এই অনুষ্ঠানটোক লৈ। প্ৰথমতে মই আটোৱা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সকলো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ এই বৃহৎ অনুষ্ঠানটো আপোনাৰ গোলাঘাট জিলাত আমাৰ চাহ জনজাতি মহিলা সমিতি কেন্দ্ৰীয় সমিতিয়ে বহুত ডাঙৰ অনুষ্ঠান এটা কাৰ্যসূচী লৈছে। মই বহুত যাব নোৱাৰাৰ কাৰণে বহুত দুখ অনুভৱ কৰিছোঁ। আৰু তাকে আৰু সমূহীয়া আমাৰ চাহ কল্যাণ সমূহীয়া কেন্দ্ৰত আজি এই তিথি উদযাপন কৰাত মই ইয়াত যোগদান দিলোঁ। আৰু বহুভাষিক কবি সন্মিলনৰ সকলো বিষয়ববীয়াক মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইয়াত মতাৰ কাৰণে। অনাগত যিকোনো অনুষ্ঠানত মই হয়তো এই অনুষ্ঠানবিলাকত সহযোগ কৰিম বুলি মই চাহ জনজাতি মহিলা সমিতিৰ তৰফৰ পৰা কথা দিছোঁ। ধন্যবাদ। নিশ্চয় আমি দেখিবলৈ পাইছোঁ আমাৰ বহুভাষিক কবি সন্মিলন তিনিচুকীয়া জিলাৰ সভাপতি ৰবীন কুৰ্মী ডাঙৰীয়া ইয়াত উপস্থিত আছে। আমি তেখেতৰ পৰা জানিব যত্ন কৰিম তেখেতে কি অনুভৱ, ইয়াৰ পৰা কি জনাব বিচাৰিব, আপোনালোকৰ এই যিটো কাৰ্যসূচীটোৰ বিষয়ে আপুনি কি জনাব বিচাৰিব। আজি সন্তোষ কুমাৰ তপ্ন ডাঙৰীয়া আমাৰ বৰ্তমান আটছা যি আগতে চট্টনাগপুৰী ছাত্ৰ সন্মিলন আছিলে, তেওঁ ফাউণ্ডাৰ ছেক্ৰেটাৰী হ'ল। আৰু সেই সময়ত যিটো সময়ত এখেতলোকৰ যি সময়ত বৰ্তমানৰ আটছা তেওঁলোকে যিটো পুলি ৰুইছিলে, তেওঁলোকে সেই পুলি ৰোৱাৰ সময়ত ছিটুৱেশ্যনটো টোটেলি বেলেগ আছিলে। ক'ব গ'লে ব্ৰিটিছৰ শাসনতন্ত্ৰ আছিলে। সেই সময়ত তেওঁলোকে কিছু ব্যক্তিয়ে লগ লাগি কিনি তেওঁলোকৰ চিন্তাধাৰাৰ মানসিকতা, তেওঁলোকৰ বহল মানসিকতাৰে যি সৃষ্টিৰাজি কৰিলে, আমি ক'ব বিচাৰিম যে আজি তেওঁলোকে যিটো গছ ৰুইছে, আমি সেই গছৰ পৰা মানে ফলসমূহ খাই থকা টাইপৰ হৈছে। তো এক প্ৰকাৰে মই তেখেতলোকক মই কোটি আজি তেওঁক প্ৰণাম জনাম। আৰু আমি সৌভাগ্যৱান তেখেতলোকে সেই গছপুলিটো ৰোপণ কৰিলে, যাৰ কাৰণে আজি চাহ জনগোষ্ঠী বা আমি তাৰে এটা অংশই নিজকে আদিবাসী ক'ব বিচাৰে। তো সেই আমি বৃহৎ যি আমি চাহ শ্ৰমিক গোষ্ঠীৰ
সেইখিনি আজি যি তেওঁলোকে দৰিদ্ৰতা শিক্ষা দীক্ষা নথকা এটা জনগোষ্ঠী, তো তেওঁলোকক আজি এই অসমীয়া মূল যিটো সুঁতিলৈ আনিবৰ কাৰণে যথেষ্ট যি কৰ্মৰাজি কৰিব লগা হ'ল, সেইখিনি গোটেইখিনি ক'ব গ'লে মই বঢ়াই কোৱা নহ'ব, এক প্ৰকাৰে আৰ্টছাৰ ফাউণ্ডেশ্যনৰ পৰাই হৈছে। যদি আৰ্টছাৰ দৰে সংগঠন যদি আমাৰ সৃষ্টি নোহোৱা হ'লে আজি যি আমাৰ শৈক্ষিক হওক, ৰাজনৈতিক হওক, অৰ্থনৈতিক হওক বা ক্ৰীড়াৰ জগততে হওক বা সাংস্কৃতিক জগত আমাৰ যিটো ডেভেলপমেণ্টৰ যিটো ধাৰা হ'লে হয়, সেইটোত যথেষ্ট অসুবিধা হ'লে হয়। তো তেওঁলোকৰ যি ৰোপণ, যে পুলি যি ৰোপণ কৰিছিলে, সেই ৰোপণৰ যি আজি ঠাল ঠেঙুলি এই সমগ্ৰ অসমতে তেওঁলোকে আজি অসমীয়া সমাজক, তেওঁলোকৰ অসমীয়া যি এই সাহিত্য জগতে হওক, ক্ৰীড়া জগতে হওক বা ৰাজনৈতিক পথাৰখনতে হওক চহকী কৰাৰ ক্ষেত্ৰত আজি আৰ্টছাৰ পৰাই, অসম ছাত্ৰ সন্থাৰ পৰাই আমাৰ যথেষ্ট সংখ্যক আমাৰ নেতাবৰ্গ বা খেলুৱৈ বা সাংস্কৃতিক সৃষ্টি হৈছে আৰু চহকী কৰিছে অসমক। তো এইটো আমাৰ কাৰণে খুবেই ভাল কথা। আৰু মই ভাবোঁ এখেতৰ কাৰণে মোৰ গভৰ্ণমেণ্টৰ এটা ৰিকুৱেষ্ট আছে, তিনিচুকীয়া জিলাত যদি আমাৰ চাহজনী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক সন্তোষ কুমাৰ তপনৰ ডাঙৰীয়াৰ এটা যদি স্মাৰক যদি প্ৰতিমূৰ্তি যদি তিনিচুকীয়াৰ যদি ৰাজহুৱা স্থানত যদি চৰকাৰৰ পৃষ্ঠপোষকতাত যদি নিৰ্মাণ হয়, এইটো খুবেই আমাৰ কাৰণে ভাল কথা হ'ব। আৰু মই চৰকাৰক অনুৰোধ জনাম যে এই কথাটো অকণমান বিবেচনা কৰিব, আৰু ছাত্ৰ সংগঠনকো অনুৰোধ কৰিম যদি এই ক্ষেত্ৰত যদি কিবা কৰিব পৰা যায় বা আমি কবি সন্মিলন ফালৰ পৰা যদি কিবা কৰিব লগা হয় আমি কৰিম। যি বহুভাষিক কবি সন্মিলন আৰু দক্ষিণ তিনিচুকীয়া আঞ্চলিক যুৱ সংঘৰ উদ্যোগত প্ৰয়াত সন্তোষ কুমাৰ তপ্নদেৱৰ আজি 30 সংখ্যক মৃত্যু দিৱস আজি পালন কৰা হৈছে। আৰু আমি অসম সাহিত্য ছাত্ৰ সন্থাৰ তৰফৰ পৰা কবি সন্মিলন আৰু যুৱ সংঘৰ সভাপতি সম্পাদক সহ সকলো বিষয়ববীয়াক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এগৰাকী মহীয়সী ব্যক্তি, আচলতে 1947 চনৰ 27 আৰু 28 ডিচেম্বৰ তাৰিখে অসম সাহিত্য ছাত্ৰ সন্থা, আচলতে সেইটো সময়ত অসম চুটনাগপুৰী ছাত্ৰ সন্মিলন নামেৰে আচলতে এক সন্থা জন্ম দিছিলে। আৰু সেই জন্মদাতা আমাৰ প্ৰয়াত সন্তোষ কুমাৰ তপ্ন ডাঙৰীয়া সাধাৰণ সম্পাদক আৰু চাইমন সিং হৰ সভাপতি। আৰু সেই 1947 চনৰ 28 ডিচেম্বৰ তাৰিখৰ পিছৰ পৰাই আচলতে সমাজখনত এক বিশেষ আচলতে অৰ্থনৈতিক দিশতে হওক, সামাজিক দিশতে হওক আৰু অন্যান্য যিবিলাক দিশ আছে, আচলতে চাহ জনগোষ্ঠী আৰ্থ সামাজিক দিশত আচলতে এক অনবদ্য আচলতে পৰিৱৰ্তন আচলতে দেখা গ'ল। আৰু তেখেতসকলে সেই সময়ত যি চিন্তা কৰি আচলতে এই সংগঠনটোক জন্ম দিছিলে আৰু তেখেতসকলে যিবোৰ সপোন দেখিছিলে, সেই সপোন ক'ৰবাত আজি কিছু পৰিমাণে বাস্তৱিক ৰূপ পাইছে, কিন্তু আজিও আচলতে তেখেতৰ সপোন বহুত আধৰুৱা হৈ ৰৈ আছে। গতিকে অসম সাহিত্য ছাত্ৰ সন্থাৰ বৰ্তমানৰ নেতৃত্বই প্ৰয়াস চলাই আছে যে তেখেতসকলৰ যি জনগোষ্ঠীক লৈ যি ধৰণে সপোন দেখিছিলে, জনগোষ্ঠীটোক আৰ্থসামাজিক দিশত যাতে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত অসম সাহিত্য ছাত্ৰ সন্থাই নিৰবিচ্ছিন্নভাৱে সংগ্ৰাম অব্যাহত ৰাখিছে। আৰু এই সন্তোষ কুমাৰ তপ্ননো আচলতে কোন, চাইমন সিং হৰ আচলতে কোন, এই ব্যক্তিকেইজন আচলতে মই ভাবোঁ চাহ জনগোষ্ঠীৰ প্ৰতিটো পৰিয়ালে কিন্তু জনাৰ দৰকাৰ আছে। কাৰণ এনে এগৰাকী পুৰোধা ব্যক্তি, এনে এগৰাকী নমস্য ব্যক্তি, যিজন ব্যক্তিৰ কাৰণে আজি সমাজখনে আজি অতদূৰ আগবাঢ়ি আহিছে। গতিকে মই ভাবোঁ তেখেতৰ বিষয়ে আমাৰ চাহ জনগোষ্ঠীৰ প্ৰতিটো পৰিয়ালে আচলতে জনা উচিত। প্ৰতিটো আমাৰ ছাত্ৰ সমাজ, প্ৰতিটো আমাৰ সমাজ যিবিলাক মানে অনুষ্ঠান আছে সকলোৱে কিন্তু জনাটো দৰকাৰ। আৰু আজি ইয়াত এই কবি সন্মিলনী আৰু যুৱ সংঘৰ উদ্যোগত যে এই অনুষ্ঠানটি তেওঁলোকে আয়োজন কৰিছে, তাৰ বাবে আমি আন্তৰিকতাৰে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পৰৱৰ্তী সময়তো যাতে এই মহান ব্যক্তিগৰাকীৰ মৃত্যুবাৰ্ষিকীৰ লগতে জন্মবাৰ্ষিকী অহা 23 তাৰিখে জন্মৰ বাৰ্ষিকী আছে। গতিকে 23 তাৰিখেও যাতে আমাৰ
অনুষ্ঠানবিলাকে যাতে এনেধৰণৰ তেখেতসকলক জীয়াই ৰখাৰ তেখেতসকলৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে এনেধৰণৰ অনুষ্ঠান আজিৰ তাৰিখত খুবেই প্ৰয়োজন। সুন্দৰকৈ সকলোখিনি কথা কৈছে, নিশ্চয় বুজিব পাৰিছে, বৰ বিশেষ ক'বলগীয়া নাই। আমি পোহৰ নিউজ 24 চেনেলৰ তৰফৰ পৰা আমাৰ অসম সাংস্কৃতিক ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক সন্তোষ কুমাৰ তপ্নদেৱৰ 30তম মৃত্যু বাৰ্ষিকত শ্ৰদ্ধাঞ্জলি জনাই আমি বিদায় লৈছোঁ। ধন্যবাদ।